মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সোশিয়েলৰ পৰীক্ষা মই এ আৰু বি গ্ৰুপৰ দুইখন একেলগে তোমালোকক এমসিকিউ কৰি দিছো তোমালোকৰ পেপাৰখন যথেষ্ট টান আহিছে টান মানে এটোহে টান যে পেপাৰখন একে 63 পেজ ইমান দীঘল পেপাৰ এখন যথেষ্ট টাইম লাগে আৰু এমসিকিউ বোৰ টান বুলি মই নকওঁ যাৰ যাৰ কনসেপ্ট আছে যথেষ্ট ভালো কৰিছে কিন্তু এভাৰেজ হিচাপে মই ক'ব পাৰো যে পেপাৰখন টান হৈছে কিন্তু পেপাৰখন দীঘল হোৱাৰ কাৰণে যথেষ্ট পঢ়িবলৈ সময় হৈছে ফুললি কনসেপ্ট বেসড হয় সেই কাৰণে পেপাৰখন মই নিদিয়াকে খালি এমসিকিউ খিনি তোমালোকক বনাই দিছো তোমালোকে চাব পাৰিবা আৰু কমেন্ট কৰিবাচোন কাৰ কেনেকুৱা হৈছে কিমানটা শুদ্ধ হৈছে এ আৰু বি গ্ৰুপৰ মই কৈ যাম তোমালোকে চাই যোৱা 1 A গ্ৰুপৰ 1A 2C 3B 4A 5B 6B 7D 8D 9D 10C 11D 12D 13A 14D 15B 16A 17B 18D 19B 20A 21D 22A 23B 24D 25D 26A 27C 28A 29B 30B 31D 32B 33D 34B 35D 36D 37B 38B 39A 40A 41B 42B 43D 44C আৰু 45D এখন আছিল গ্ৰুপ A আৰু গ্ৰুপ B খন মই লগতে কৰি দিছো সোৱা 1B 2D 3B 4D 5D 6B 7B 8C 9A আৰু 10B 11B 12D 13C 14D 15A 16C 17B 18A 19B 20B 21D 22D 23D 24C 25D 26B 27A 28D 29B আৰু 30A 31B 32D 33B 34A 35D 36A 37B 38D 39D 40A আৰু 41C 42A 43B 44D 45A তোমালোকক মই একাৰণে লিখি দিছো যে তোমালোকৰ যাৰ যাৰ বহুত টেনচন হৈছে কি পেপাৰ কিমান ভুল হল শুদ্ধ হল মানে কৈ গলো ডি বা বি টু ডি নিচিনাও শুনি সেই কাৰণে মই ধুনিয়াকে বনাই দিছো তোমালোকে চাই লবা এ গ্ৰুপ আৰু বি গ্ৰুপ ইয়াৰ পিছত মই সি ডি দিম তোমালোকে জনাবা কমেন্ট কৰি কোনে কিমান পাবা ভিডিওটো পুৰা শেয়াৰ কৰি দিবা তেতিয়া সকলোৱে কনফাৰ্ম কৰিব পাৰিব আৰু তোমালোকে সাবস্ক্ৰাইব কৰি থবা যেহেতু হে তোমালোকৰ আৰু এটা লাইক কৰিবা থ্যাংক ইউ